মীন পালনেৰে স্বাৱলম্বী টিংখাঙৰ তপন বৰুৱা। কম ভূমিতেই কেনেকৈ মীন পালন কৰি স্বাৱলম্বী হ'ব পাৰি তাৰ বাবে চাওক আমাৰ এই প্ৰতিবেদন। মীন পালনৰ লগতে কৃষিকৰ্ম কৰি স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে টিংখাঙৰ এজন ব্যক্তিয়ে। কম পৰিসৰৰ ভূমিত কেনেকৈ মীন পালন কৰি এজন ব্যক্তি স্বাৱলম্বী হ'ব পাৰে তাৰ দিলে বহু পৰামৰ্শ। হয়, এইজন টিংখাঙৰ শিশুমৰা বৰপথাৰ গাঁৱৰ তপন বৰুৱা। বিগত কেইবাবছৰ ধৰি কৃষিকৰ্মৰ লগতে মীন পালন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এইগৰাকী ব্যক্তিয়ে। কম পৰিসৰৰ ভূমিতেই পুখুৰী খান্দি নীতি নিয়ম অনুসৰি মীন পালন কৰি বছৰি যথেষ্ট পৰিমাণে ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ। তপন বৰুৱাই বিগত কেইবাবছৰ ধৰি 3.5 বিঘা ভূমিত থকা দুখনকৈ পুখুৰীৰ পৰা বছৰি কেইবা কুইণ্টেল মাছ উৎপাদন কৰি বজাৰত বিক্ৰী কৰি আহিছে। তদুপৰি মাছৰ পোনা বিক্ৰী কৰাৰ লগতে মাছ ব্যৱসায়ীয়েও তেওঁৰ পুখুৰীৰ পৰা মাছ ক্ৰয় কৰি নি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হৈছে। মীন পালনৰ লগতে ধান খেতি কৰি অহা বৰুৱাই নিবনুৱা যুৱকসকলক বহল ভিত্তিত নহ'লেও ন্যূনতম 1 বিঘা আয়ত্তৰ এটা পুখুৰীৰ পৰাও বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন কৰি এটা পৰিয়াল স্বাৱলম্বী হ'ব পাৰে বুলি দৃঢ়তাৰে সদৰি কৰে। মই আজি প্ৰায় 6-7 বছৰৰ আগৰ পৰা মৎস্য পালনৰ লগত জড়িত হৈ আছোঁ। মোৰ পুখুৰী বুলি ক'ল 2টা, আয়তন প্ৰায় 3.5 বিঘা হ'ব। মই মাছসমূহ নগাঁৱৰ পৰা আনো। নগাঁও ডাঙৰ কৰি বিকো, কেতিয়াবা মই পোৱালিকেও বিক্ৰী পঠাওঁ। বছৰি এতিয়া এনেকুৱা ধৰণৰ হয়, কেতিয়াবা মই এটা পাৰ্টৰ পৰা 2টা পাৰ্ট যিহেতু এটা পাৰ্টৰ পৰা 8 কুইণ্টেল পৰ্যন্ত উঠাব পাৰোঁ। কেতিয়াবা কিন্তু অলপমান অসুবিধা হয়, যদি মাছৰ পোনাটো ভাল নাথাকে তেতিয়া অলপ কমি যায় বা গেছ হৈ মাছ মৃত্যু হয়, তেতিয়াও মানে অলপ লোকচান ভৰা দৰে প্ৰফিটটো কম হয়। আচলতে বেপাৰীক ডাঙৰ মাছো বিক্ৰী কৰোঁ। এতিয়া যিখিনি পোনা বিক্ৰী কৰিলোঁ আৰু তাৰ বাকীখিনি মই নিজে ডাঙৰ কৰি মানে খাবৰ কাৰণে বিক্ৰী কৰিম। স্বাৱলম্বী হৈছোঁ বুলি ক'ব পাৰি, কিন্তু ইয়াতকৈ আৰু অলপ প্ৰয়োজন আছে। মই খেতিপথাৰৰ লগত ব্যস্ত হওঁ। ধান খেতি প্ৰায় 15 বিঘামান কৰোঁ। তাৰ পৰা কিছু এটা আয় হয়। আৰু স্বাভাৱিকতে মই মোৰ যি খাবৰ কাৰণে যিবোৰ শাক পাচলি কৰোঁ মই সাধাৰণতে নিজে কৰি লওঁ। 1 বিঘাৰ পৰা নিশ্চয় তেওঁ 8 কুইণ্টেল মাছ বুটলিব পাৰিব লাগে। কিন্তু যদি তেওঁ পোহাৰ ষ্টাইলটো নাজানে তেতিয়াহ'লে তেওঁ 2 বা 3 কুইণ্টেলৰ ভিতৰতে ৰৈ যাব। যদি মানে মাছ সৰহকৈ পেলাই লৈ তাৰ পৰা মানে নেটে ধৰি বিক্ৰী কৰি থাকিলে তেতিয়া কিন্তু মাছৰ প্ৰডাকশ্যনটো বাঢ়ে। ধান নোহোৱা কৃষি পথাৰ আছিল, যি ঠাইত মানে ধানৰ খেতি নহয়, পানীয়ে বুৰাই পেলাই। গতিকে শেষত দেখিলোঁ এই মাটি টুকুৰা ধানটো নাপাওঁৱেই। গতিকে মই পুখুৰী মানে খান্দি লৈ মীন পালনত লাগিল। সেইটো মীন পালনত প্ৰায় এটা বিঘাত 50,000টো সুন্দৰকৈ প্ৰফিট হয়। কিন্তু ধানৰ পৰাটো পোৱা নাযায়, 4 বা 5 হাজাৰ পোৱা যায়। যিবিলাকৰ সুবিধা আছে, যিবিলাকৰ মাটি আছে, 10 চানেকে মাটি আছে, যি ঠাইত মানে ধানৰ খেতি বা অন্য খেতি কৰিবৰ কাৰণে অসুবিধা, তেনে ঠাই যদি আছে তেতিয়াহ'লে তেওঁলোকে মীন পালনৰ জৰিয়তে যথেষ্ট লাভৱান হ'ব লাগে বুলিয়ে মই আহ্বান জনাম। ৰাজগড়ৰ পৰা বিনান ইছলাম, দৈনিক অগ্ৰদূত ডিজিটেল।